আজি মই ভাষাহীন, আজি মই শব্দহীন। আপোনালোকৰ এই মৰম আৰু আপোনালোকৰ এই আশীৰ্বাদত মই আপোনালোকক আকৌ এবাৰ সকলোকে মই সালাম জনাইছোঁ, সকলোকে ধন্যবাদ জনাইছোঁ। সন্মানীয় ৰাইজ, আপোনালোকে সকলোৱে গম পায় এই মীনাক্ষী ৰহমান এগৰাকী নাৰী হৈ এই পাকা বেতবাৰী সমষ্টিৰ প্ৰত্যেকগৰাকী আই মাতৃৰ সন্তানৰ দৰে, প্ৰত্যেকগৰাকী বয়োজ্যেষ্ঠ মুৰব্বীৰ নিজৰ জীয়ৰীৰ দৰে মই প্ৰত্যেকৰে দুৱা আশীৰ্বাদ লৈ ফুৰিছোঁ। আৰু আপোনালোকে আজি মোক ইমান মৰম দিছে, ইমান আশীৰ্বাদ দিছে, মই ভাষাৰে ক'ব নোৱাৰোঁ। বহু সময়ত প্ৰত্যেকটো খোজতে প্ৰত্যাহ্বান, বহু সময়ত প্ৰত্যেকটো খোজতে বদনাম, তথাপি কিন্তু মই সহ্য কৰিব কৈছোঁ। এটা মাত্ৰ উদ্দেশ্য নাই। এই মীনাক্ষী ৰহমান অকল এজন মীনাক্ষী ৰহমান নহয়, এই আই মাতৃসকলৰ আশীৰ্বাদ মোৰ ওপৰত আছে। বয়োজ্যেষ্ঠ পিতৃতুল্য মুৰব্বীৰ আশীৰ্বাদ মোৰ লগত আছে। প্ৰত্যেকগৰাকী আব্বা বাবা, প্ৰত্যেকগৰাকী মা চাচি সকলোকে মোক আজি আশীৰ্বাদ কৰিছে, যাৰ কাৰণে 1 ঘণ্টাৰ ভিতৰত আজি লোকে লোকাৰণ্য হৈ গৈছে। ইনকলাব জিন্দাবাদ, মীনাক্ষী ৰহমান জিন্দাবাদ, মীনাক্ষী ৰহমান জিন্দাবাদ, আসাদুদ্দিন ওয়াইসি জিন্দাবাদ। আপোনালোকে হয়তো জানে এই প্ৰত্যাহ্বান নেওচি আজি এনেকুৱা এটা স্থানত উপস্থিত হৈছোঁ, মোৰ মন মাজে মাজে দুৰ্বল হয়, কিন্তু মই দুৰ্বল নকৰোঁ। আজি এনেকুৱা হৈছে, বহুত সময়ত বহুত বদনাম আৰু বহুত প্ৰত্যাহ্বান নেওচি আজি আপোনালোকৰ মাজলৈ আহিছোঁ। উদ্দেশ্য মাত্ৰ এটা, এই অঞ্চলৰ প্ৰত্যেকগৰাকী আই মাতৃয়ে যেন মোক হৃদয়ত স্থান দিয়ে, প্ৰত্যেকগৰাকী মা বাবাৰ আশীৰ্বাদ যেন মোৰ ওপৰত থাকে। আৰু মই কথা দিছোঁ, মীনাক্ষী ৰহমান কেতিয়াও দুৰ্বল নহয়, দুৰ্বল মোক কৰিব নোৱাৰে। আৰু আপদে বিপদে, আপদে বিপদে সকলো সময়তে আপোনালোকে মোক পাব। এই পাকা বেতবাৰী সমষ্টিৰ যাতায়াতৰ পৰা আদি কৰি শিক্ষা দীক্ষা স্বাস্থ্যৰ সকলোখিনি উন্নয়নৰ দায়িত্ব মীনাক্ষী ৰহমানে ল'ব। আপোনালোকৰ নাৰীসকলক, মহিলাসকলক, আই মাতৃসকলক কেনেকৈ সন্মান সহকাৰে আগন্তুক দিনক আগস্থান দিব লাগে, এই মীনাক্ষী ৰহমানে আপোনালোকৰে সংগ্ৰাম কৰিব। জাতিৰ ওপৰত যি যি সমস্যা আহি আছে, এটা এটাকে বিধানসভাৰ মজিয়াত বাঘৰ নিচিনাকৈ শ্ৰেণীৰ দৰে গজৰি থকা মানুহ মই মীনাক্ষী ৰহমান। আপোনালোকে খালি মোক আশীৰ্বাদ কৰক, আপোনালোকে খালি মোক দোৱা কৰক। এইখিনিকে কৈ আজি আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, সকলোকে চালাম জনাইছোঁ। আপোনালোকৰ এই মূল্যৱান সময় আজি আমাক দিয়াৰ বাবে। আসসালামু আলাইকুম, ধন্যবাদ।